আজি এনেকৈ পাকঘৰৰ পৰা হঠাৎ ভিডিঅ'টো আৰম্ভ কৰিলোঁ ভাবিলোঁ বনাইছোঁৱে যেতিয়া আপোনালোককো দেখুৱাওঁ মইনো কি বনাইছোঁ চিকেনটো আজি কিহৰ লগত বনাম গতিকে এইখিনি বহোৱা হৈয়ে গ'ল তাৰপিছতহে ভাবিলোঁ যে আপোনালোকৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি গতিকে এয়া চিকেন এজ ইউজুৱেল সকলোৱে দিয়া ধৰণে দিলোঁ তেল দিলোঁ তেজপাত দি আদা নহৰু পেষ্ট এনেকৈ দি পেলাই চিকেনখিনি ব্ৰইলাৰ চিকেন সেইখিনি এতিয়া মই ভাজি আছোঁ আৰু তাৰপিছত মই কি দিওঁ সেইটো আপোনালোকক ভাবিলোঁ অকণমান দেখুৱাওঁ গতিকে ভিডিঅ'টো মোৰ চাই থাকিবচোন এয়া চাওক মোৰ মাংস একদম ধুনীয়া কালাৰ উঠি গৈছে ধুনীয়াকৈ এয়া চাওক কালাৰ কি ধুনীয়া উঠিছে আৰু অকণমান ভজা হৈ গ'ল মোৰ এয়া তলত অকণমান লাগি গৈছে এয়া চাওক মোৰ মাংসখিনি একদম ধুনীয়াকৈ ভজা হৈছে আৰু তাত মই এতিয়া দিম আপোনালোক যে কৈছিলোঁ বস্তু এটা দিম বুলি এইটো চাওক এইটো দিম ব্ৰকলিটো এনেই ভাজি হিচাপে খালে বৰ এটা ভাল নালাগে ময়ো ইমান ভাল নাপাওঁ সেইকাৰণে ভাবিলোঁ আজি চিকেনতে দি পেলাই খাওঁ কিবা এটাতো পাম শৰীৰত সেইটো ভাবি ব্ৰকলিখিনি আচলতে মই অকণমান সময় গৰম পানীত মানে ভিজাই থৈছিলোঁ কাৰণ নিসিজিবও পাৰে মই দেৰিকৈ দিছোঁ ব্ৰকলিটো এয়া চাওক সেইখিনি দিলোঁ আৰু এটা বস্তু দিম তাতে কেপচিকাম আৰু বিলাহীখিনিও দি দিম এয়া সকলোখিনি দি মই এনেকৈ লৰাই অলপ সময় ঢাকনা দি থৈ দিম আৰু মাজে মাজে লৰাই থাকিম আৰু ঢাকনা এখন দি পেলাই অকণমান সময় থৈ দিম এয়া চাওক আপোনালোকেও এনেকৈ ব্ৰকলি দি খাবচোন বহুত ধুনীয়া লাগে মই আগতেও খাইছোঁ বাৰু আৰু এইখিনি অলপ দেৰি ভজা মোৰ হৈ গ'ল বহুত সময় মই লৰাই এনেকৈ সকলোখিনি দি ভাজি আছোঁ আৰু তেলটো সকলোতে তেল মছলা সোমাই পৰিছে আৰু দেখিছেনে কি ধুনীয়া হৈছে গতিকে এয়া ব্ৰকলি দিয়া চিকেনখিনি প্ৰায় ৰেডি হৈয়ে গৈছে আৰু এয়া খাব পৰা হৈয়ে গৈছে যিহেতু মই পানী নিদিওঁ এনেকৈ ফ্ৰাই হিচাপে থ'ম পানী দিলে টেষ্টি নহয় ব'লকচোন আৰু এবিধ কিবা বনাম আৰু ইফালে বনাই আছোঁ মই চজিনা ভাজিখিনি মই আদা নহৰু পেষ্ট দিলোঁ তাৰপিছতে সৰিয়হ বটা দিলোঁ সকলোৱেতো জানেই এনেকৈয়ে বনায় আৰু জিৰা অকণমান দিলোঁ ধনিয়া অকণমান দি এনেকৈ মই ভাজি পেলাই বনাই আছোঁ চজিনাখিনি আৰু এইফালে আছিল ঘৰত গৰৈ মাছ এয়া গৰৈ মাছকেইটাও এনেকৈ ভাজি আছোঁ আৰু আছিল শুকান মাছ অলপ শুকান মাছো খাবলৈ মন গ'ল বহুত দিন খোৱা নাছিলোঁ গতিকে শুকান মাছখিনি মই গৰম পানীত ধুই মেলি এনেকৈ উলিয়াই ৰেডি কৰি থৈছোঁ চাটনি বনাম আৰু এয়া দালি বনোৱা হৈ গ'ল আৰু শুকান মাছৰ চাটনিকণ হোৱাৰ পিছতে মই বনাম গৰৈ মাছৰ জালুকীয়া এয়াই আৰু আজি দুপৰীয়া বুলি আৰু এতিয়া মই শুকান মাছৰ চাটনিকণৰ কাৰণে এয়া অলপ ধনিয়া লৈছোঁ এয়া কেইটামান জলকীয়া লৈছোঁ এয়া নহৰু আৰু শুকান মাছখিনি এনেকৈ দি লৈছোঁ মিক্সি জাৰ এটাত দি এতিয়া পিচি লওঁ তেতিয়া মোৰ শুকান মাছৰ চাটনিকণ ৰেডি হৈ যাব এয়া হ'ল জালুকীয়া গৰৈ মাছৰ জোল এয়া দালি এয়া হৈছে মাছৰ চাটনি শুকান মাছৰ তাৰপিছতে এইটো মাছৰ ফ্ৰাই অকণ থৈছোঁ গৰৈ মাছৰ এইটো আলু ভজা এইটো চিকেন অকণমান আছে আৰু এয়া হ'ল ছজনা ভাজি আৰু আজি দুপৰীয়া থালিখন মই এনেকৈয়ে বনালোঁ আৰু ধুনীয়াকৈ খাওঁ এতিয়া তৃপ্তিৰে গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল